গুড মৰ্নিং সকলোকে আৰু এটা আজি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত আহিলোঁ। এয়া নিশ্চয় দেখিছে ভীমকলৰ কলগছ। মানে ৰাতিটো মই তেনেকুৱা এটা বাতি থৈ দিওঁ আৰু ৰাতিপুৱালৈকে মানে ফুল হৈ থাকে আৰু ৰাতিপুৱা মুখ ধুয়ে আগে এই পানীখিনি খাওঁ। সেইবাবে মই সুস্থ থাকোঁ। আপোনালোককো জনাব বিচাৰিছোঁ পেটৰ সকলো সমস্যা সমাধান কৰে, সকলো বেমাৰ পেটৰ। আৰু ভীমকলৰ পানীটো হ'লেহে ভাল আৰু জুবিন দাও খায়, মই তেওঁৰ ভিডিঅ'টো দেখিছিলোঁ। আৰু আপোনালোকেও ট্ৰাই কৰিব। আজি আপোনালোকক মোৰ বাৰীখন দেখাবলৈ ওলাইছোঁ, চাই থাকক। এয়া মই তামোল পুলি ৰুইছোঁ। ইয়াতো এটা কাহিনী আছে আপোনালোকক ক'বলৈ বিচাৰিছোঁ। যিহেতু আমি গান গাওঁ আৰু তামোল নেখাওঁ, তামোলৰ বিষয়ে তেনেকৈ একো নেজানো, কিন্তু মোৰ বাৰীখনত বহুত তামোল লাগে। কি কৰিম বুলি ভাবি বুঢ়া তামোল কোনোবাই কৈছিলে যে পুতি থ'লে বুঢ়া তামোল হয়। মই পুতি থ'লোঁ, গোটেই গছ হৈ গ'ল। এতিয়া কি কৰিম, গোটেই বাৰীখনত গছ পুলিও লগাই আছোঁ আৰু গছ ৰুই মই ভাল পাওঁ, খেতি কৰি মই ভাল পাওঁ। এয়া কিমান ডাঙৰ ডাঙৰ পুলি হ'ল চাওকচোন। আৰু মই খেতি কৰি বহুত ভাল পাওঁ। এয়া মোৰ জলকীয়া লাগিছে, তেনেকুৱা আৰু দেখাম বাৰু কি কি পিছত দেখাম যেতিয়া লাগে। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে ক'ব। আৰু এতিয়ালৈ আহোঁ আৰু খেতিত ধৰোঁ, পুলিবিলাক ৰুব লাগে। বাই।